চাওঁতে চাওঁতে নিৰ্বাচন আহি পালেহি। আমি এতিয়া ভোট দিব লাগিব। আমি কোনটো দলক ভোট দিম? যিটো দলে নিবনুৱা সমস্যা আৰু মূল্য বৃদ্ধি কম কৰিব পাৰে সেইটো দলকহে ভোট দিম। কংগ্ৰেছে ভাৰতবৰ্ষত বহুত বছৰ শাসন কৰিছিল, কিন্তু কংগ্ৰেছে ৰাইজক কি দিলে সেয়া ৰাইজে জানিছে, বুজিছে। আৰু বিজেপিৰ শাসন চলি আছে এতিয়া বিজেপি কি দিছে ৰাইজক সেয়াও ৰাইজে জানিছে, বুজিছে। আৰু বিজেপিৰ সভা আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি আছে, আহক গৈ শুনো। মই কিন্তু কোনো দলৰে ছাপৰ্টাৰ নহয়, মই কেৱল চাবলৈহে আহিছোঁ। সেইফালে ছাৰে ভাষণ দি আছে, হিমন্ত ছাৰে। আৰু এটা হ'ল লোকসভাৰ ইলেকশ্যন, য'ত নেকি আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক নিৰ্বাচিত কৰোঁ। আপোনালোকে চিন্তা কৰক যে আজি বিজেপি দল আৰু NDA আমি দুয়োটাই কৈছোঁ যে লোকসভাৰ ইলেকশ্যনত বিজেপি দল জিকিব আৰু আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিম। কিন্তু বিৰোধী পক্ষই কাক প্ৰধানমন্ত্ৰী পাতিব সেই কথা কোনেও নাজানে। মমতা বেনাৰ্জী, ৰাহুল গান্ধী, লালু যাদৱ, তেওঁলোকৰ নিজৰ ভিতৰতো কোনো মিল নাই। ইজনে সিজনক কোনেও কাকো সমৰ্থন নকৰে। আমাৰ চৰকাৰ বনাবলৈ 252টা চিট লাগে, কিন্তু কংগ্ৰেছ দলে 252টা চিটত ইলেকশ্যন খেলিবই পৰা নাই। তেওঁলোকৰ প্ৰাৰ্থীও 252 জন আজি ভাৰতত বিচাৰি পোৱা নাই। আপোনালোকে চিন্তা কৰক। এইফালে প্ৰৱেশ কৰিম, আমি প্ৰৱেশ কৰিম। নিউজ চেনেলো আহিছে, বহুত নিউজ চেনেল আহিছে। এইফালে যাওঁ আমি। যি ধৰণে ৰাইজৰ লগত থিয় হ'ল, আন ৰাজনৈতিক দলসমূহেও প্ৰচাৰ জোৰদাৰ কৰিছে। যোৱাকালি CPMৰ মনোৰঞ্জন তন্ত্ৰৰ সমৰ্থনত বিশাল ৰোড শ্ব' উলিয়াইছিল পাঠশালা টাউনত। হওক, উগ্ৰপন্থাৰ আন্দোলনে হওক, লাহে লাহে নোহোৱা হৈছে। যেতিয়াই পাকিস্তানে আমাৰ ভাৰতত সন্ত্ৰাসবাদী পঠিয়াইছিলে, কংগ্ৰেছ চৰকাৰে পাকিস্তানত গৈ এটা শিক্ষা দিবৰ কাৰণে সেইফালৰ পৰা আহোঁ এবাৰ। মানুহ চবফালে আছে। ধন্যবাদ জনাম যে যোৱা 3 বছৰ মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত এটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটা নাই। আৰু আজিলৈকে আমাৰ যোৱা 3 বছৰত আমাৰ ৰাজ্যত গুলীবাৰুদৰ ঘটনা এটাও ঘটা নাই। আজি অসম এখন শান্তিৰ ৰাজ্য, আৰু আমাৰ ৰাজ্যখনত আজি বিনিয়োগ আহিছে, উদ্যোগপতি আগবাঢ়ি আহিছে ৰাজ্যত বিনিয়োগ কৰিবৰ বাবে। কাৰণ আজি সকলোৱে বুজি পাইছে যে আমাৰ ৰাজ্যখনত এতিয়া শান্তি বিৰাজ কৰিছে। মই মুখ্যমন্ত্ৰী হৈ আমাৰ ৰাজ্যখনত এটাও বন্ধ নাই, এটাও পিকেটিং নাই, আৰু ধৰ্ণা ধৰ্মৰ এক প্ৰকাৰ নোহোৱা অৱস্থা
গতি কৰিছে। আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা আজি এটা শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাতি দুপৰীয়া নিশা ল'ৰা ছোৱালী বাহিৰত ওলাই যাব পাৰে, হাতী খোৱা মানুহে কাম কৰিব পাৰে। আজি আমাৰ অসমত আইন শৃংখলাৰ কোনো পৰিৱেশ নাই। অসমীয়াই আগতে বহাগ বিহু পাতিছিল বন্দুক গুলীৰ শব্দৰ মাজত। এইবাৰ অসমীয়াই বহাগ বিহু পাতিছে কুলি কেতেকীৰ মিঠা মাতত। শ্ৰদ্ধা ৰাইজ, আমাৰ ৰাজ্যখনলৈ যি পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনৰ সুযোগ লৈ আমি ৰাজ্যখনত সুশাসন, গুড গভৰ্নেন্স বা ৰাম ৰাজ্য অনাৰ বাবে আমি প্ৰচেষ্টা কৰিছো। আগতেও চৰকাৰী চাকৰি ওলাইছিলে, কিন্তু মানুহৰ বিশ্বাস নাছিলে যে চাকৰি দুখীয়া ল'ৰাই পাব নেকি, মধ্যবিত্ত মানুহে পাব নেকি, টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা যাব নেকি। মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো, এটকাও কোনেও ঘোষ ল'ব নোৱাৰিব। আজি আমাৰ ৰাজ্যত চৰকাৰী চাকৰি কোনে পায়? কৃষকৰ ল'ৰা, খেতিয়কৰ ল'ৰা, মজদুৰৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা। আজি যুৱক যুৱতীৰ চৰকাৰী চাকৰিৰ ওপৰত আস্থা উভতি আহিছে। দিনত আঁচনি কি আছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা আৰু কম্বল। পূজাত আমি পঞ্চমৃত দিওঁ। মানুহে পূজাৰীয়ে কয় যে পূজাত ভাল হ'বৰ কাৰণে পঞ্চমৃতৰে পূজা কৰিব লাগিব। কংগ্ৰেছৰ পঞ্চামৃত কি আছিলে? লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা, হয়নে? এতিয়া আমি কি আনিছো? চৰকাৰী চাকৰি আৰু অৰুণোদয়। আজি আমাৰ অসমৰ মহিলা যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আহিছে, মহিলাৰ সন্মান বাঢ়িছে। ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত আজি সকলোৱে আছে, তাকে আমি অৰুণোদয় আঁচনি দি দিম। হ'ব? লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? চবেই কৰিছে। এতিয়া লাগিবনে নাই লাখপতি বাইদেউ? লাগিবনে নাই? লাগিব। ইলেকশ্যনৰ পিছতে আপোনালোকৰ যিসকলে ফটো উঠিলে নাই, যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে আৰু ফটো উঠিছে, সাত দিন আগতে মই আপোনালোকক কৈ দিম যে অমুক তাৰিখে টকাটো আহিব। যেতিয়া গম পাব যে টকাটো 2 তাৰিখে আহিব, 7 দিন আগৰ পৰা হ'ব। আৰু সেই 7 দিন অফিচত যাব, কামত যাব, ভাল কৰি ব্যৱহাৰ কৰিব লাগে। তাৰ কাৰণ হ'ল যে 10,000 টকা পালো, 10জনী মহিলা লগ লাগি আমি এটা সমিতি কৰিলো, বা গিৰিসকলে 10,000টো এতিয়া যাওঁ, বাহিৰলৈ যাওঁ। আমাৰ হেলিকপ্টাৰখন চাওঁ ৰ'ব। হেলিকপ্টাৰখন পাৰ্কিং কৰিছে সেইফালে হেলিকপ্টাৰখন চাই আহোঁ। মই মিটিংবিলাকত কৈছোঁ যে প্ৰথম 10,000
হেলিকপ্টাৰখন দেখাই পোৱা নাই ক'তবাৰ হ'লে সেইফালে নিৰ্বাচনৰ প্ৰস্তুতি এইফালে চালি দিছে ইয়াত